নমস্কাৰ জনাইছো প্ৰথমতে মই দিনত বহুত কেইটা লাইভ দিলো আজি 3টা লাইভ দিলো বহুতে বুজি পোৱা নাই কি হৈছে কমেন্ট বক্সত সুধি আছে তাৰ বিষয়ে মই ক'ব আহিলো মা আৰু মই মানে কথাটো হল আমাৰ জুনৰ 14 তাৰিখে আমাক ঘৰৰ পৰা অপহৰণ কৰি মেঘালয়ৰ এটা মানে কি গোপন স্থানত লৈ গৈছিল মাৰিবৰ কাৰণে আমাৰ 5 জন লৈ গৈছে পৰিয়ালৰ তাৰ পৰা বাছি 14 তাৰিখে আমি কিবা কৰি প্ৰাণ ৰক্ষা কৰি আমি 5 জনীয়া পৰিয়ালটো গুছি আহিলো কুছিয়াৰ পাছত যেতিয়া আমি ঘৰত যাওঁ ছয়গাম ভবানীপুৰ মানে পলাকবাৰী সমষ্টি যেতিয়া আমি ঘৰত যাওঁ ছয়গাম ভবানীপুৰত যাওঁ তাত মানে সুলতান আলী এফকে আলী বহুত লেডি বাউন্সাৰ ৰাখছি এইবিলাক নাম শুনাও নাছিলো প্ৰথমতে এই প্ৰথম জীৱনত শুনাও পোৱা নাছিলো লেডি বাউন্সাৰ ৰাখছি তাৰ পিছত বহুত কেইটা ৰাখিছে মদ ভাং খোৱা ৰাখছি আৰু বহুত বিলাক মানে গুন্দামি ৰাখি থৈ দিছে আৰু বহুত বিলাক মানুহ ৰাখি থৈ দিছে কমেও 40-50 জন ৰাখি থৈ দিছে মাই যেতিয়া যায় মাই যাওঁতে মাক মাৰ দৰ পৰি খেদাই দিয়ে এই বিষয়ে মই আগতে লাইভ দিছো আৰু নিউজতো কৈছে এইটো বিষয়ে সেইকাৰণে বেছি নকওঁ আজি অলপকে কওঁ এনে এইটো বিষয়ত আমি থানাত জনালো থানাৰ পৰা এটা কেছৰ ৰেজিষ্টাৰ নহল আমাৰ কাৰণে তাৰে পিছত আমি থানাত বহুতবাৰে সহায় ললো একো সহায় নাপালো থানাৰ পৰা তাৰ পিছত যেতিয়া আমি মানে কি মণ্ডল অফিসত গেলো মানে এসটিসিত আমি কমপ্লেইন দিব গলো তাত কৈছে কি তহতে মাটিটো বিক্ৰী কৰি দিছে কিন্তু আমি কোনো মাটিৰ কাগজত এনেকুৱাকে সহি কৰা নাছিলো মানে কথাটো হল আমাৰ 4 লাইনৰ পইচা মাটি গৈছে অলপমান 4 লাইন হৈছিল ৰাস্তাটো মেন হাই ৰোডৰ ওচৰত 4 লাইনৰ মাটিখিনি যাতে মানে আমাৰ অলপমান ঘৰুৱা সমস্যা আছিল যেতুকে মাটিটো আজমালিত আছে মাটিটো অলপমান কেছ চলি আছিল সেইকাৰণে পইচাটো ওলাব পৰা নাই আমাৰো পইচাৰ টান আৰু বহুতে কয় এনেকুৱা 4 লাইনত থাকিলে বোলে একো সুত পোৱা নাযায় পইচাটো সোনকালতে ওলোৱাৰ ব্যৱস্থা কৰিব লাগে তাৰ বিষয়ে মানে কি সুলতান আলী আৰু এফকে আলী আমাৰ ঘৰত আহি পেলে কয় মাক কয় আৰু বৌ মানে কি 4 লাইনৰ পইচাটো আমি উলিয়াই দিম আৰু তো এইবিলাক কাগজত মানে সহি মাৰি দি সেইটো সম্পৰ্কে আমাৰ মায়ে বহুত গিলা কাগজত সহি মাৰে আৰু মই ঘৰত মানে ঘৰত নাছিলো আৰু মই থাকিলেও ইমানখিনি মোৰ পঢ়া শুনা নাই মই ইমানখিনি কাগজ চাব নাজানো যিখিনি চাব জানো সেইখিনি অল অসমীয়াত থাকিলে জানো ইমানখিনি মোৰো পঢ়া শুনা নাই যেহেতুকে ময়ো ইমান জানা মানুহ নহয় হেনুকাকে মাৰ পৰা কিমান সহি লৈছে সেইটো মই নাজানো কিমান কেইখনমান কাগজ লৈছে এখানে মোৰ মনত পৰে মানে হাতৰ ঘৰত যাওঁতে মোক ঘৰত জোৰ জবৰদস্তিকে দম দি ফেলে মাৰিম কাটিম মানে এনেকে ততে যে সহি নামাৰা আপাতো আৰু মোক টিপ সহি মাৰিম বুলি ফেলে টিপ সহি মাৰাইছে হাতে বহুত জোৰ জবৰদস্তিকে মাৰাইছে না আমাক মাৰে তাতো ঘৰক লৈ গেছি বুদ্ধি কৰি ফেলে তাৰ পিছত মানে ইতিয়ান যতে যাওঁ ততে তাৰ মানে মাৰ সহি লাগা 4 লাইনৰ পইচাখিনি হেতৰ নামত ট্ৰান্সফাৰ কোনবা দেৱীৰাম মানে কি দেৱীৰামৰ নামত ট্ৰান্সফাৰ কোনবা হিৰ সুলতানৰ ঘৈণাক দীপাঞ্জলি দাসে লিখি আছে তাই কিন্তু তাইৰ নামটো হল মুসলিম মানুহ সম্পাদকৰ মানুহ আমিও না সাইনাজ সুলতানা তাই একদম ফটোৰ কাৰ্ডত আছে সাইনাজ সুলতানা ইয়াতে আছে আপোনালোকে চিনি নাপাব সাইনাজ সুলতানা তাইৰ নামত মাটিটো মানে কিনা বুলি কিনে হাতে কাগজ বিলাকত সহি মাৰাই লৈছে ইতিয়ান মানে কি যতে যায় সাংবাদিক আহে সাংবাদিককো দেখায় ভুৱা সহিবিলাক দেখায় এইবিলাক মানে কি হেতে সহি মাৰি দিছি বিকি দিছি মানে কি কিছুমান কাগজত আছে 3 কথা কিছুমান কাগজত আছে 2 কথা কিছুমানত আছে 6 কথা মানে আমাৰ তাত যিখিনি মাটি নাই তাত চাই বেছি মাটি হতে মানে কি এনেকুৱাকে লিখি লৈছে ডুপ্লিকেট কৰি লিখি লৈছে হতে ইতিয়ান মানে হেইটো গল আমি 3 মাহ অতি থানাত দাউৰি আছো কোৰ্টত দাউৰি আছো ঘৰতো সোমাবই দিয়া নাই আমি বেলেগৰ ঘৰত আছো এতিয়া বৰ্তমান আজিও মানে আমি কিবা এখন আজিও মানে ৰাইজৰ ফালৰ পৰা ইমান উৎপাত হেতে তাৰ মানে কি তাতে শৰ্মা আছে ওচৰত গোস্বামী মানুহ আছে তাৰ ইফালে মানে কি এই বামুন শৰ্মা আৰু গোস্বামী মানুহ দো সাইডত আছে থাকিলে আমি মাজতে কলিতা এইখিনি মানুহৰ মাজত মানে কি হেতে নিষিদ্ধ মাংস মানে কি ৰান্ধি পেলাই খায় নিষিদ্ধ মাংস ৰান্ধি খায় গধূলি বহুত নাৰী যুৱতী লৈ আহে আহি পেলাই মানে বহুত বেবিচাৰ আৰু জাগাখিনিয়ে বেবিচাৰ কৰি পেলাইছি ইমান নাৰী পুৰুষ লৈ আহে মানে দিনটোত কমেও 40-50ৰ ওপৰ হৈ যায় আজি সেই সম্পৰ্কে মানে ৰাইজৰ মানুহ কেইজনমান আৰু বেছি নাই আমাৰ 10-15 জন মানো নহয় কিজানি 15 জনো নহয় 10-11 জন মান মানুহ আছিল আৰু সাংবাদিক দাদা দুজনমান আহিছিল এই কথাখিনি কবৰ কাৰণে ইমানখিনি উদ্ভণ্ডামি হৈ আছে মানে কি এখন গহাই বামুনৰ জাগাত সেই সম্পৰ্কে কথা পাতি থাকোতে মানে কথাখিনি শেষ কৰি আমি যেতিয়া আমি খুৰাহঁতৰ ঘৰত যাওঁ মানে কি চাহ খাবৰ কাৰণে খুৰাহঁতৰ ঘৰত যাওঁ মানুহখিনিৰ লগত হেহতে মানে আমাক খেদি যায় ইমান বেয়া বেবিচাৰি ভাষা মাতি খেদি যায় আমাক মই লাইভ যোগে দিছোৱে প্ৰথম খেদি যায় তাৰ পিছত আমি মনে মনে থাকো
তথাপিও ক'ব লগাখিনি কওঁৱে, ইমানখিনিও মনে মনে থাকিব নোৱাৰে। মই লাইভ কৰোঁ, লাইভ কৰাৰ লগে লগে সিহঁতে গুচি যায় আৰু অলপ সময় থাকি পেলাই লাইভকো ভয় নকৰে সিহঁতে, থানাকো ভয় নকৰে, কাকো ভয় নকৰে সিহঁতে মানে কি। তাৰে পিছত এই খেদি যোৱাৰ পিছত এবাৰ হ'ল অলপমান সময় 10 মিনিটমান থাকোঁতে মাৰ অলপ গাটো বেয়া হয়। মাৰ গাটো বেয়া হোৱাত মায়ে কয় মই মেডিকেলৰ পৰা আহোঁতে ভাইটিৰ লগত যায় আৰু মেডিকেলত যায়। মেডিকেলত যাওঁতে সিহঁতে গাড়ী দি পিছা কৰি যায়, সিফালে মা আৰু ভাইটিক পিছা কৰিছে, ইফালে মোক খুৰীমাই পেহী আমি গোটেইখিনি এনেকৈ আছোঁ। আমাক ইফালে শিল দলিয়াইছি, বাৰী লৈ আহিছি, মই সেইটো লাইফো দিছোঁ। নেক্সট টাইম মাহঁতে বেলেগৰ ঘৰত সোমাই পেলাই বাচিছে, সিহঁতে গাড়ী বহুত কেইখন লৈ পিছা কৰি গুচি গৈছি। তাৰে পিছত ইফালে মোক খেদি আহিছি, মোকতো শিল মাৰি মাৰি গুচি আহিছি। তাৰপিছত পিষ্টলে আনিছে নে কি আনিছে আমি এইবিলাক ইমান নাজানো, ইমান দূৰৰ পৰা মানে হেৰিও নাপাওঁ। সিহঁতে কিন্তু যিখিনি আহিছে ওচৰত গ'লে শিলগুটি মাৰি আহিছে। মইতো চাই লৈছোঁ, মোৰ তাত যদি কিবা কাৰণত লাগি যায় মোক কোনে চাব, কোনো নাইও। তাৰে পিছত আমি সেইখিনি হৈ যোৱাৰ পিছত 12:30মান বজাত হৈছে নেকি, আমি 2টামান বজাত কিবা কৰি ঘৰৰ পৰা ওলাই যাওঁ ছয়গাঁৱলৈকে, পিছা কৰিয়ে যায় ছয়গাঁৱলৈকে সিহঁতে মানে কি বাইক লৈ যায়, বহুত কেইখন বাইক লৈ যায়। সনফুল দলেপাৰা মানে আমাৰ ছয়গাঁও দলেপাৰা সনফুল বুলি আছে, চেম্পিয়ন বুলি আছে এজন। তাৰে পিছত যেতিয়া থানাত আমি এজাহাৰ এখন দিব যাওঁ, থানাৰ আৰক্ষীয়ে কয় আমি এই তহঁতৰ কেছ নলওঁ, তহঁতৰ কেছ ল'ব নোৱাৰা, এইবিলাক গুণ্ডামী কেছ আৰু টেবুলতে কাগজখন দলিয়াই হয়, গুণ্ডামী কেছ আমি নলওঁ। তাৰপিছত গুণ্ডামী কেছ নলওঁ আৰু যদি কোবাইছি তহঁতে নিজে মানে মেডিকেল কৰিয়া, এইটোতো কোনো আইনত নাই যে আমি মাৰ খাই পেলাই আমি নিজে আৰু মানে মেডিকেল কৰি আহিম। তাৰপিছত যেতিয়া আমি থানাৰ পৰা হ'ব দে বাৰু আমি মেডিকেলে কৰি আহিম সেনেকৈ ওলাই আহিলোঁ। আৰু ওলাই আহিব খোজোঁতে মানে কি যিটো থানাৰ ভিতৰত এবাৰ এহেঁতে সোমাই গৈছে, লেডি বাউন্সাৰ লৈ গৈছে, FK গৈছে, সনফুল মানে বহুত কেইজন গৈছে আৰু গুণ্ডাকেইটা গুচি গৈছে। গুণ্ডাকেইটা ঘুমি যাই পেলাই আমাক তাতে আৰু মানে কি বাইদেউ আমাক কিয় মাৰিছা, মানে কি আমি একো কৰাই নাই, আমাক উল্টাকে ধমকি দিয়ে সিহঁতে, এনেকুৱা মানে বেবিচাৰি কৰি আছে। থানাৰ পৰা ওলাই আহিবা নেদে সিহঁতে ভাবুকি দি আছে। থানাৰ আগত গাড়ী লৈ ৰখি আছে ছাৰ, থানাৰ আগত ৰখি পেলাই এনেকুৱাকে মানে আমি ওলাই আহিব নোৱাৰোঁ, কিবা কৰি এখন বাছত পলাই পেলাই আহি আমি লাইভজনে জগাইছোঁ মুখ্যমন্ত্ৰী ছাৰে যাতে আমাক এইখিনি সহায় কৰে। মানে ৰাস্তাটোতো আমি ওলাব নোৱাৰোঁ, ৰাস্তাটোতো সিহঁতে চব চাৰিওফালৰ পৰা সিহঁতৰ মানুহ সিহঁতে ৰখি থাকে, মানে গাড়ী দি খুন্দাই কেনে মাৰি দিব। এইখন থানাৰ কাগজ, লেখাৰ কাগজ লেখাকে লৈছোঁ, এইবিলাক গোটেই থানাত দিয়াই কাগজ, কিন্তু একো কাগজ ইয়াতে ৰখা নাই, একো কাগজে ৰখা নাই, একো একশ্যনো লোৱা নাই, একো ৰখাও নাই। আমাৰ কেছ নলয়, মানুহ মৰি গ'লেও কিজানি ইয়াতে থানা ছয়গাঁও থানা একো হেৰি নকৰে আৰু ইয়াৰ পৰা। সেইখিনিয়ে বিষয় আছিল, বেলেগ একো নাই। মুখ্যমন্ত্ৰী ছাৰক মই আহ্বান জনাইছোঁ যাতে আমাক তদন্ত কৰি পেলাই এইখিনি বিচাৰ কৰি দিয়ে, ঘৰটোত থাকিব পৰা কৰি দিয়ে। কিন্তু সিহঁতে যিমানখিনি কথা কৈছে সংবাদ মাধ্যমৰ যোগেদি আমি মাটি বিক্ৰী কৰিছোঁ, কিবা কৰিছোঁ, এইবিলাক চব মিছা। আমি একো কোনো ফালৰ পৰা আমি মাটি বিক্ৰী কৰা নাই। কল্যাণৰ পইচা ওলাই দিম বুলি কৈছে, আৰু অলপমান দেউতাৰ থাকাৰে অলপ ধাৰ আছিল পইচাৰ, মানে মাটিৰে অলপ বেলেগকৈ ধাৰ আছিল, সেইখিনি ধাৰখিনি মাৰি দিম বুলি কৈছিল। সেইহৰে চহী মাৰি লৈছে, মানে উকা ব্লেংক কাগজ, মানে কি উকা মানি ৰিচিপত চহী বহুতগিলা মাৰি লৈছে, মতাত আছে সেইবিলাকো আছে। ৰাস্তাত ছুপিয়ে আছে আমাক মাৰিবৰ কাৰণে, আমি লুকে লুকে আহি পেলাই এডাল গাছৰ তলত লুকি পেলাই আমি মাজু ছোৱালীটোৰ তাতে আহিছোঁ, আহি পেলাই আমি লাইভটো জনাইছোঁ ছাৰক যাতে ছাৰে এইখিনি আমাক সহায় কৰি দিয়ে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি পেলাই যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰৰ, হেমন্ত বিশ্ব ছাৰৰ তাতে যাই পৰে, আৰু তেওঁ যদি একো নকৰে মানে বেলেগে কৰিব পৰা নাই, আৰু অসমীয়া মানুহ নহয়। আৰু দীপাঞ্জলি কোন আমি নাজানো, আমি জানিব বেছি দিন হোৱা নাই। দীপাঞ্জলি যে শ্বাহনাজ চুলতানা, আৰু মানে দীপাঞ্জলি বেলেগ বুলি কৈছিল। দীপাঞ্জলিয়ে মানে আমাৰ পইচাটো উলিয়াই দিম বুলি কৈছিল, কিবা অফিচাৰৰ ঘৈণীয়েক বুলি কৈছিল, আৰু মানে কি সেনেকুৱা ভুৱা প্ৰলোভন দি পেলাই এনেকুৱা কাম কৰিছে। দাস মানুহ ছোৱালী, মানে দিবিৰাম দাসৰ ছোৱালী বুলি কৈছিল, কৈ লাষ্টত যাইহে আমি গম পালোঁ। আমাক ৰাইজে কিন্তু কৈছিল সিহঁতে দাস মানুহ নহয়, আৰু তাহাঁতে কৈছে আমি দাস মানুহে, কিয় হ'ব, মিছা কথা কৈ আছিল। ইয়াৰ সম্পৰ্কে ৰাইজ বিচাৰ কৰিছে, ৰাইজে কৈছিল সিহঁতে মানে কি এই দাস মানুহ নহয় মুছলিম মানুহ বুলি কৈছিল, মুছলিম মানুহ শুমছি তহঁতৰ ইয়াতে, তহঁতে বুজি পোৱা নাই বস্তুখিনি, সেনেকৈ কৈছিল ৰাইজে। কিন্তু আমি আৰু মানে কি দাস লেখা আছে যিহেতুকে মায়েও দাস বুলি ভাবিল, এনেকৈ দাস বুলি ভাবি দাস মানুহ যিহেতু কামখিনি কৰি দিব আমাৰো গোটেইখিনি, সেনেকুৱা ধৰণত গোটেইখিনি গ'ল। কিন্তু এতিয়া বস্তুখিনি এনেকুৱাকৈ সিহঁতে ডুপ্লিকেট বনাই লৈছে, চব ফালৰ পৰা ডুপ্লিকেট। এতিয়া মানে ফল লাইনৰ এতিয়া দুখীয়া মানুহৰ মাটি যাৱাখিনি ফল লাইনৰ পইচাখিনিও সিহঁতে খাব ওলাইছে। এখনো কাগজ এতিয়া ইয়াতে আছে আমাৰ লগত, কালি আমি দৰখাস্ত এখন মাৰি আহিছোঁ। আৰু গোহাঁই বামুণৰ মাজত বিশেষ সম্প্ৰদায়ৰ লোক ইমান উৎপাত কৰি আছে, আজিও 100-150 জন মান লোক মানে কি লাইফত দিয়া আছে। ইমান গাড়ী আহিছে, ইমানে গাড়ী আহিছে,
ডাঙৰ গাড়ী চাম না বাইক চাম না কি চাম স্কৰপিঅ মানে কি হেতৰ গাড়ীৰ অভাৱ নাই আৰু এইখন আছিল কালি মানে সিহঁতে ফল লাইনৰ পইচাটো খাবা খুজি আছিল ফল লাইনৰ পইচাটো এইটো আমি কালি মানে বন্ধ কৰিব গৈছিলোঁ ছাৰৰ তাতে সিহঁতে মানে সেইখন কাগজ জমা দি থৈ দিছে তাতে এইখন ফল মানে ফল লাইনৰ পইচাটো মাইক উলিয়াই দিয়াৰ বিপৰীতে সিহঁতৰ নিজৰ একাউণ্টতে মানে কি বেলেগৰ বা দেৱীৰামৰ একাউণ্টতে ট্ৰান্সফাৰ কৰা কাগজ চাগজ জমা দি থৈ দিছে আৰু মানে সিহঁতে ইমানখিনি ডুপ্লিকেট কৰি আছে মই বিলাসী থানা আমাৰ ইয়াতে বিলাসী থানাৰ যিহেতুকে কোনো নায়ে মই কম কাক সেনেকুৱা হৈছে মোৰো বিলাসী থানা আমাৰ ইয়াত ছয়গাঁৱত সংগঠন নায়ে নেকি সংগঠন নায়ে বোধহয় নায়ে কিজানি নতুনকৈ হোৱাৰ কথাহে কৈ আছে হৈছে নে নাই এতিয়া মই বিশেষ এনেকৈ গম নাপাওঁ লাষ্ট আৰু মানে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি বচাই সেইখিনিয়ে আৰু বেলেগ একো নাই কাৰণ ইমানখিনি ডুপ্লিকেট কৰাৰ পিছত আৰু কোনেও বচাবও নোৱাৰে সেইখিনিও আমি জানো এতিয়াও আমাৰ ছয়গাঁৱৰ ঘৰত মানে কি প্ৰায় ৬০-৭০জন মদাহী নাৰী সদায় গধূলি নাৰীৰ মানে কি নাৰী থাকে চুলতান আলী ড্ৰাগছৰ বেপাৰ কৰে আৰু এই এফ কে আলী এটা ড্ৰাগছৰ বেপাৰ কৰে সদায় মানে তাতে ড্ৰাগছৰ বেপাৰ হ'ব নাৰী ব্যৱসায় হয় গোটেইখিনি কামেই হৈ থাকে তাতে নিষিদ্ধ মাংস বনাব মাল খাব উৎপাত তাতৰ মানে কি শব্দ কাকো থাকবা মানে নোহোৱা পৰিৱেশ নোহোৱা কৰি দিছে মানে বহুত অত্যাচাৰ কৰি আছে আমি আজি সদ্যকাৰ ঘৰত গৈছোঁ তাতেও তাহাঁতে মানে শিল দুলিয়াই কিবা কৰি তাৰপিছত থানাত গ'লোঁ থানাতো আমি কিবা কৰি থানাত গ'লোঁ তাতেও মানে থানাত গ'লে খেদি গেছি যায় আমাক ৰাস্তাটো ওলাবা নেদে সিহঁতে থৰ বান মানে আৰু মানে আমাৰ ছয়গাঁওখনত এতিয়া এনেকুৱা হৈছে মানে কি এক বটল যদি মদও খুৱাই নহয় এক বটল মদৰ কাৰণে চুলতান আৰু এফকাৰ ভৰি চেলকি যাব মানে কি এইখিনিয়ে কওঁ আৰু বেলেগক ক'ব লগা নাই ছয়গাঁওখনত ইমান কাপুৰুষ জন্ম হৈ আছে কাপুৰুষ বুলিয়ে ক'লো মই ছয়গাঁৱত এটা মানুহ আছে তাতে কি নাম আছিল সিয়াৰ সম্ফুল দাস দলেপাৰাত ঘৰ হয় সেই গুণ্ডামি কৰি আছে আৰু এই সিয়াৰ নামটো কি আছিল সোণাৰীপাৰাৰ ঘৰটো সিয়াৰ নামটো মই পাহৰি গ'লো আৰু মানে নাম মই পাহৰি যাওঁ ধৰ্মেন্দ্ৰ দাস আৰু মানে ইফালে বাটাকচিৰ আছে চেম্পিয়ন এটা আছে মুছলিম ল'ৰা আৰু মানে বাটাকচিৰ চাইডৰ পৰা ল'ৰা আহে কেইটামান চিনি পাং কিন্তু মই নাম নাপাওঁ মানে সিহঁতে মালৰ কাৰণে যিকোনো কাম কৰিব পাৰে আৰু সিহঁতে মানুহ মাৰিও পেলাইছে অলৰেডি আমাৰ ছয়গাঁৱত এটা মানে কি আমাৰ ঘৰৰ আগেদি এটা নদী আছে নদীটোৰ পুল এটাত মানে কি তাত দৰে তহঁতক মাৰি পেলাম বুলি কৈছে আমাৰ বোলে চোতালত মাৰি পেলাইছে ইমানটো আৰু সনফুলে নিজে স্বীকাৰ কৰিছে আৰু মানে কি চোতালত মাৰি পেলাই মেটেকা তলত ভৰাই থৈ দিছে আৰু আমাকো সেনেকুৱাকে মেটেকা তলত ভৰাব সম্ফুলে মোক এনেকে গুমুৰে থাকে সদায় ইমানখিনি ভাবো কিবা ইমানখিনি কথা জানাৰ পিছতো ছয়গাঁও থানা একো কিবা নহয় কিবা এটাতো কৰিব লাগিছিল সিদিনাখনো তাতে বিল্ডিঙৰ পোষ্ট খুটা পাতি আছে না হেতৰ নামত মাতি আছে না কি আছে মাটি আজমাৰিত আছে বিল্ডিঙৰ পোষ্ট খুটা পাতিছে পুলিচক কিমান অনুৰোধ কৰিলো বোলে আহক কামখিনি বন্ধ কৰি দিয়ক আমি কোৰ্টৰ ফালৰ পৰা যাই আছো কিন্তু মানে কি পুলিচে ফোনতে কৈছে বন্ধ কৰিবিলাক বুলি কৈছে কিন্তু আজি আৰু ইমান দিনৰ পৰা উৎপাত চলি আছে পুলিচে একো কৰিবই পৰা নাই পুলিচে ৰক্ষণাবেক্ষণা দি আছে চুলতানৰ আজিৰে গুণ্ডামি নহয় চুলতানৰ আজি আৰু 4-5 মাহ আগতে এটা গুমিৰ পৰা মানুহ উঠাই আনি কেনে মানে চিনেমাৰ একচনত মাৰছি আৰু আমাকো সেইটো একচনতে খেদি আছে আমাকো ভাল একচনত খেদা নাই অপহৰণ কৰি লৈও গৈছিল নি ফেলে অপহৰণ কৰিও মাৰিব পৰা নাই আহিলো আমি 5জন মানুহ কিবা কৰি মই হোটেলৰ সহায়ত আমি গুচি আহিলো কিবা কৰি মানে আহি ফেলে ঘৰ পাইছো আহি ফেলে আৰু ইয়াৰ মূল কাৰণটো ছয়গাঁও থানাৰ ওচিয়ে হ'ব কাৰণ কিয় ওচি ৰক্ষণাবেক্ষণ দি আছে চুলতানহঁতক এফকে হতক ৰক্ষণাবেক্ষণ দি আছে আমাৰ কাগজ নাৰাখে লেডি বাউন্সাৰ লৈ পেলাই যদি ছয়গাঁও থানাত ধমকি দিব পাৰে সেইখন থানা থাকাত নাথাকাও ভাল মানে ছয়গাঁও থানাতে মানে এতিয়া মাৰে মানে এনেকুৱা অৱস্থা আৰু ছয়গাঁও থানাৰ ওচিটো মানে কি বদলিয়ে কৰি দিব লাগে থানাৰ ভিতৰতো আমি সুৰক্ষিত নাই তাতেও আমাক মাৰিব খোজে মানে থানাৰ ভিতৰতে আৰু আগতেও মানে যেতিয়া আমি অপহৰণ কৰি আহিল তেতিয়াও মানে থানাৰ ভিতৰত মাতাতে তেতিয়াও আমাক মাৰিব কৰে থানাৰ ভিতৰতে ছাৰৰ আগত মাৰিব খোজে আজিতো ছাৰ নাই দেচোন আজি ছাৰ নাই আজি ছাৰ নোহোৱা কথা এইটো আজি ছাৰ নাই সিদিনাখনি কিন্তু ছাৰৰ আগতে আমাক মাৰিব খুজিছে ওচি ছাৰে নাই পুলিচ খানাত বেলেগ মানুহ নাই নেকি সেইগিলা ছাৰে মানে টেবুল খানত নাৰাখে মানে কাগজ খান আমি মাৰ খাই ফেলে গেছো আমাক তাৰ মানে আমি মাৰ খাই ফেলে গেছো আমাক আৰু নিজে মেডিকেল কৰি কেনে যাবা দিছে এখন বাছত উঠি পলে ফেলে আহি ফেলে আমি লাইভটো কৰিছো যাতে মুখ্যমন্ত্ৰী ছাৰে আমাক এখিনি তদন্ত কৰি ফেলে আমাক বিচাৰ কৰি দে আমি অসমীয়া মানুহ হয় আমি কলিতা মানুহ হয় তাতে মুছলিম মানুহে অত্যাচাৰ কৰি আছে ছাৰ যাতে আমাক এখিনি ব্যৱস্থা কৰি দেই সেইখিনিয়ে কথা মানে কি লাইভ এফকে আলী শামসুল আলী
আৰু বহুত মানে মানুহ আনিছি তাতে মাৰিবাৰ কাৰণে প্ৰায় 100-150 জন মানে মই কৈছে আমাৰ 6 গাঁও সমষ্টিটোত মানে কি এক বটল মদৰ কাৰণে মানুহ মাৰিব পাৰে মানুহ কাটব পাৰে আৰু আমাৰ যিখিনি অসমীয়া মানুহ চুলতানহঁতৰ লগত আছে সিহঁতে গৰুৰ মাংসই খায় না কিয়ে খায় মই নাজানো আৰু কিছুমান মানুহে বেয়া নাপাব কাৰণ মাংসটোৰ হেৰি উল্লেখ কৰাৰ কাৰণে মই চবখিনি মানুহকে কোৱা নাই আছে তাৰে মাজতো ভাল মানুহ আছে কিন্তু মানে কি অসমীয়া মানুহ কিছুমান সিহঁতৰ মাজত আছে সিহঁতে গৰুৰ মাংস খাই কিনে আছে না কি আছে না অসমীয়া মানুহক ঘৰক ইমান অত্যাচাৰ কৰাৰ কাৰণে মই নাজানো 6 গাঁওখনত আছে ভাল মানুহ আছে কিন্তু যিখিনি আছে ন সেইখিনি একদম কবাৰ ভাষাই নাই আৰু একদমে কোৱাৰ সীমাৰ বাহিৰত আৰু এইখিনি বস্তু সীমা পাৰ কৰি গৈছে সেইখিনি আছিল বহুতে মানে সুধি আছিল কি ঘটনা একো বুজিব নাই ভিডিঅ'ত একো বুজে আচলতে আগতে মই ইয়াৰ বিষয়ে লাইভ দিছিলোঁ বা নিউজতো প্ৰচাৰ হৈছিল কিন্তু আপোনালোকে জানে লাইভ বেছি দিন নাথাকে লাইভটো নিজে নিজে ডিলিট হৈ যায় সেইকাৰণে মই লাইভটো ৰাখিব নোৱাৰিলোঁ আৰু আপোনালোকো অলপমান কনফিউজ হৈ গ'ল মানে কি কোনটো বস্তুত কি হ'ল আপোনালোকো বুজি নাপায় সেইকাৰণে আৰু আজি লাইভটো বনাই পেলাই জনাই দিলোঁ আৰু জনোৱাৰ লগতে মই মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই একদম অনুৰোধ আমাৰ ঘৰৰ মা মই আমাৰ গোটেইখিনিয়ে অনুৰোধ কৰিছোঁ আৰু মানে কি এইখিনি বস্তু ছাৰৰ বাহিৰে বেলেগে একো সমাধান কৰি দিব নোৱাৰে মানে সিহঁতে ইমানে ডুপ্লিকেট কৰি পেলাইছে মানে কি বেলেগ কোনেও কৰিব নোৱাৰে আৰু য'তে যায় সিহঁতে ততে ছেটিংছ কৰি ৰাখা বুলি কয় আৰু ক'ত যাবি তহঁতে আমি চবখিনি ছেটিংছ কৰি ৰাখছোঁ সিদিনাখনে ৰাতিয়ে সিহঁতে গাড়ী বস্তু লৈ গৈছে গাঁৱৰ ওচৰ চুবুৰীয়া মানুহে দেখা পাইছে আৰু সেইবিলাকৰ ভিডিঅ' আছে আমাৰ তাতে জুই লগাই দিয়া ভিডিঅ' আছে কাপোৰ কানি গাড়ীত লৈ যোৱা ভিডিঅ' আছে আৰু আমাৰ বহুত বস্তু আছিল গছ গছনি কাটা কাপোৰ কানি চব আছে আৰু যিখিনি কাগজ মানে সিহঁতে চহী মাৰি পেলাই আমাক থবৰিছিল সেইবিলাক কাগজ চহী লৈ গৈছে গোটাই কাগজবিলাক লৈ গৈছে এতিয়া সিহঁতে ফ'ৰ লাইনৰ কাগজত পইচাত জমা দিছে কাগজ মাটিৰ হেৰিত জমা দিছে চবফালে জমা দিছে নোহোৱা কৰি দি পেলাই সিহঁতে মানে যা তা কাগজ জমা দি আছে এতিয়া সেয়ে কাহিনীটো সেইখিনিৰ হৈয়ে মানে কি এতিয়া আমাৰ পৰিয়ালটো শেষ কৰি দিব ওলাইছে গোটেই কেইজনক এতিয়াও মানে পালি সিহঁতে আৰু কিবা কাৰণতো যদি আমাৰ কোনোবা এজনো যদি মৰে ইয়াৰ দায়ী মানে বেলেগ নহয় চুলতান FK শামছুল চেম্পিয়ন সনফুল ইত্যাদি ইত্যাদি বহুত কেইজন আছে আৰু মানে 6 গাঁও সমষ্টিৰ মেইন চুলতানহঁতক পালে হৈ যাব আমাৰ যদি কোনোবা এটা মৰা হাজা হয় মুঠতে খুৰা কৰে হওক কোনোবা এটা মানে আমাৰ মৰা হাজা হয় পৰিয়ালটোৰ যাৰে মৰা হয় মুঠতে সিহঁতে মাৰিব আৰু সিহঁতে মানে মাৰাটো খাটাং চিয়ৰ হৈ গৈছে যাতে ছাৰে এইখিনি আমাক সহায় কৰি দিয়ে মুখ্যমন্ত্ৰী ছাৰক আমি নমস্কাৰ জনাইছোঁ যাতে এইখিনি সহায় কৰি দিয়ে